মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টা মান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰি কৰি দিলে মিত্ৰতাটো শেষ হৈ যায় শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো তাৰপিছত আব্দুৰ ৰছিদ মণ্ডলৰ কথাটো তেওঁলোকৰ কথাটো নাছিল আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে তেতিয়া মই কৈছিলোঁ যে চব আমি যদি নলওঁ যেহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল যদি আমি নলওঁ তেতিয়াহ'লে ৰছিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে আমাক বাৰম্বাৰ কৈছে আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে চেয়াৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে নহ'লেও নিৰ্দলীয় খেলিব তেওঁতো ইলেকশ্যন খেলিবই তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই একবাৰৰ কাৰণেও তোলা নাই আমি কথা পাতিলোঁ প্ৰথমতে ভূপেন বৰাৰ লগত প্ৰথম লখিমপুৰত তাৰপিছত দেৱব্ৰত শইকীয়াৰ লগত তাৰপিছত গৌৰৱ গগৈৰ লগত তাৰপাছত আকৌ ভূপেন বৰাৰ লগত তাৰপিছত আকৌ আপোনাৰ 4জনৰ লগত মাজতে জিতেন্দ্ৰ সিঙকো লগ পালোঁ কোনেও মাত্ৰ জিতেন্দ্ৰ সিঙে কথাটো কৈছিলে এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়াই কওঁতে মই তেখেতক বুজালোঁ যে চব আমি তেওঁলোক দুজনক এৰি দিলে তেওঁলোক গৈ NDAৰ পাৰ্টনাৰ হ'ব আৰু তেতিয়া লোকচানটো আমাৰ হ'ব উইনেবিলিটি থকা কেণ্ডিডেট তেতিয়া তেওঁতো আপত্তি কৰা নাই গতিকে মই নাভাবোঁ যে এই কথাটোৱে কিবা জটিলতাৰ সৃষ্টি কৰিছে কোনো জটিলতা নাই মই জানো 100% সেইটোক লৈ সবৰে গ্ৰীণ ছিগনেল আছে কিন্তু এতিয়া আমি যিহেতু 2টামান সমষ্টি বিচাৰিছোঁ সেই 2টামান সমষ্টিত তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে মই কংগ্ৰেছ দলক এটাই কথা কওঁ আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি আৰু ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ অলপ ছেক্ৰিফাইচ কৰিব লাগিব আমি 27টাৰ পৰা 12টালৈ ছেক্ৰিফাইচ কৰিছোঁ 15টা সিট আমি ছেক্ৰিফাইচ কৰিছোঁ অৱশ্যে 12টা প্লাছ 3টা তেওঁলোকে আমাক দিব বুলি কৈছে তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে এইকেইটা আপোনালোকে খেলক বুলি কৈছে গতিকে মই ক'তো জটিলতা দেখা নাই কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক কংগ্ৰেছ দলে কথাটো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক আৰু মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই আপোনালোকক কথা ক'বলৈ বেয়া ভাঙিবলৈ একদম আপোনালোকে হেৰি কৰি আজি আৰু কালিৰ ভিতৰত হ'ব বুলি আপুনি ভাবিছে আশা কৰিছোঁ আশা সেইটো হেৰি নহয় ডেডলাইন নহয় আকৌ ডেডলাইন বুলি দিলে নহয় এইবাৰ আপোনালোককো গালি পাৰিম আৰু মই